নমস্কাৰ প্ৰিয় দৰ্শক, এইবাৰ শাওণ মাহত দেৱাদিদেৱ মহাদেৱ আৰু সংকটমোচন হনুমানৰ কৃপা একেলগে লাভ কৰাৰ এক বিশেষ সংযোগ ঘটিছে। ইয়াৰ প্ৰভাৱত 12টা ৰাশিৰ জাতক জাতিকাৰ জীৱনত বিভিন্ন পৰিৱৰ্তন দেখা যাব। শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয়। এই মাহত কৰা শিৱৰ আৰাধনাই আশুফল দিয়ে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে মহাপ্ৰভু হনুমানো ভগৱান শিৱৰে একাদশ ৰুদ্ৰ অৱতাৰ। সেয়েহে এই শাওণ মাহত মহাদেৱ আৰু হনুমানৰ আশীৰ্বাদৰ এই মহাসংযোগে সকলো ৰাশিৰ বাবে এক বিশেষ গুৰুত্ব বহন কৰিছে। এই সময়ছোৱাত ভক্তি, কৰ্ম আৰু সঠিক আচাৰ বিচাৰে জীৱনৰ বহু বাধা দূৰ কৰিব পাৰে। এতিয়া জানো আহক যে ৰাশি অনুযায়ী এই পবিত্ৰ মাহটোত আপোনাৰ সময়খিনি কেনেদৰে আগবাঢ়িব। মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি হ'ল মংগল। এই মাহত আপোনাৰ শক্তি আৰু সাহস দুগুণে বৃদ্ধি পাব। কৰ্মজীৱন। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰকাশ পাব। নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এয়া এক উত্তম সময়। কিন্তু খং আৰু জেদৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি জৰুৰী, নহ'লে সহকৰ্মীৰ লগত মত বিৰোধ হ'ব পাৰে। মহাদেৱৰ কৃপাত আপুনি কঠিন পৰিস্থিতিকো সহজে মোকাবিলা কৰিব পাৰিব। আৰ্থিক স্থিতি। আৰ্থিক দিশত উন্নতিৰ যোগ আছে। হঠাৎ ধন লাভৰ সম্ভাৱনা আছে, কিন্তু খৰচো বাঢ়িব। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। হনুমান চালিচা পাঠ কৰিলে আৰ্থিক বাধা দূৰ হ'ব। পাৰিবাৰিক আৰু প্ৰেম জীৱন। পাৰিবাৰিক জীৱনত কিছু উত্থান পতন থাকিব পাৰে। কথা কওঁতে সংযম ৰাখক। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব, কিন্তু অহংকাৰৰ পৰা দূৰত থাকক। স্বাস্থ্য ভালে থাকিব, কিন্তু মূৰৰ বিষ বা সামান্য আঘাত পোৱাৰ আশংকা আছে। গাড়ী চলাওঁতে সাৱধান হওক। প্ৰতিকাৰ। প্ৰতিদিনে শিৱলিংগত জল অৰ্পণ কৰক আৰু ওম নম শিৱায় মন্ত্ৰ জপ কৰক। মংগলবাৰে হনুমান মন্দিৰত মিঠাতেলৰ চাকি জ্বলাওক। বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি হ'ল শুক্ৰ। এই মাহটো আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিৰে ভৰা হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে সময় অনুকূল। আৰ্থিক দিশত শুভ বাৰ্তা আহিব। মাটি বাৰী বা বাহন ক্ৰয় কৰাৰ যোগ আছে। পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব। পৰিয়ালত শান্তি আৰু আনন্দৰ পৰিৱেশ থাকিব। অবিবাহিত লোকৰ বিবাহৰ যোগ আছে। দাম্পত্য জীৱনত মধুৰতা বাঢ়িব। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য উত্তম থাকিব, কিন্তু খোৱা বোৱাত অলপ সংযম ৰখাটো ভাল। প্ৰতিকাৰ। শাওণৰ সোমবাৰে ব্ৰত ৰাখক আৰু শিৱক গাখীৰ আৰু চেনি অৰ্পণ কৰক। শুকুৰবাৰে দুখীয়া লোকক বগা বস্তু দান কৰক। মিথুন ৰাশি। মিথুন ৰাশিৰ অধিপতি হ'ল বুধ। আপোনাৰ বাবে এই মাহটো যোগাযোগ আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ যোগাযোগৰ কৌশলে কৰ্মক্ষেত্ৰত সফলতা আনিব। লেখক, সাংবাদিক বা মাৰ্কেটিঙৰ লগত জড়িত লোকসকলৰ বাবে সময়টো অতি ভাল। নতুন কিবা শিকাৰ সুযোগ পাব। আৰ্থিক দিশত মিশ্ৰিত ফল পাব। আয় বাঢ়িব, কিন্তু হঠাৎ খৰচো ওলাব পাৰে। টকা পইচাৰ লেনদেনত সাৱধান হওক। পাৰিবাৰিক আৰু প্ৰেম জীৱন। পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ'ব, কিন্তু ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। বন্ধু বান্ধৱৰ লগত সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব। মানসিক চাপৰ পৰা বাচি থাকক। ছাল বা শ্বাস প্ৰশ্বাসৰ সমস্যাই দেখা দিব পাৰে। প্ৰতিকাৰ। ভগৱান গণেশৰ আৰাধনা কৰক আৰু শিৱলিংগত বেলপাত অৰ্পণ কৰক। বুধবাৰে সেউজীয়া বস্তু দান কৰক। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। এই মাহত আপোনাৰ আৱেগ আৰু অনুভূতি প্ৰখৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনীমূলকতাই প্ৰশংসা বুটলিব, কিন্তু অত্যধিক আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। সহকৰ্মীৰ সহায় ল'বলৈ সংকোচ নকৰিব। আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰক। খৰচ বৃদ্ধি পাব পাৰে। বিনিয়োগৰ বাবে সময় অনুকূল নহয়। পাৰিবাৰিক আৰু প্ৰেম জীৱন। পাৰিবাৰিক সম্পৰ্কত গুৰুত্ব দিয়ক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। দাম্পত্য জীৱনত বুজাবুজি বৰ্তাই ৰখাটো জৰুৰী। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। যোগ আৰু ধ্যান কৰিলে লাভৱান হ'ব। পানী বেছিকৈ খাব। প্ৰতিকাৰ। প্ৰতিদিনে শিৱলিংগত গাখীৰ আৰু পানী মিহলাই অৰ্পণ কৰক। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। পূৰ্ণিমাৰ দিনা চন্দ্ৰক অৰ্ঘ্য দিয়ক। সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি হ'ল সূৰ্য। এই মাহত আপোনাৰ মান, সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে। চৰকাৰী কামত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব আৰু উচ্চপদস্থ বিষয়াৰ সহায় পাব। নেতৃত্বৰ সুযোগ আহিব।
আৰ্থিক দিশত এই মাহটো আপোনাৰ বাবে অতি উত্তম। আয়ৰ নতুন উৎস মুকলি হ'ব। পিতৃৰ ফালৰ পৰা ধন লাভৰ যোগ আছে। পাৰিবাৰিক আৰু প্ৰেম জীৱন, পৰিয়ালত আপোনাৰ গুৰুত্ব বাঢ়িব, কিন্তু নিজৰ অহংকাৰক নিয়ন্ত্ৰণত ৰাখক, নহ'লে সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্য ভালে থাকিব, শক্তি আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈ থাকিব। প্ৰতিকাৰ হিচাপে প্ৰতিদিনে সূৰ্যক জল অৰ্পণ কৰক, আদিত্যৰ হৃদয় স্তোত্ৰ পাঠ কৰক আৰু শিৱক ৰঙা ফুল অৰ্পণ কৰক। কন্যা ৰাশিৰ অধিপতি হ'ল বুধ। এই মাহত আপুনি নিজৰ কামবোৰ নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাই সফলতা আনিব। পুৰণি সমস্যাৰ সমাধান হ'ব। হিচাপ নিকাচ বা বিশ্লেষণাত্মক কামত জড়িত লোকৰ বাবে সময় ভাল। আৰ্থিক পৰিকল্পনাৰ বাবে সময় উত্তম। খৰচ কমাই সঞ্চয়ত গুৰুত্ব দিয়ক। কোনো পুৰণি ঋণৰ পৰা মুক্তি পাব পাৰে। পাৰিবাৰিক আৰু প্ৰেম জীৱন, পাৰিবাৰিক জীৱনত কিছু দায়িত্ব বাঢ়িব। সৰু সুৰা কথাক লৈ চিন্তা নকৰিব। প্ৰেমৰ সম্পৰ্কত ব্যৱহাৰিক হোৱাতকৈ অলপ আৱেগিক হোৱাটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাই দেখা দিব পাৰে। খোৱা বোৱাত সাৱধান হওক। প্ৰতিকাৰ হিচাপে শিৱলিংগত জল আৰু বেলপাত অৰ্পণ কৰক। বুধবাৰে গৰুক সেউজীয়া ঘাঁহ খুৱাওক। তুলা ৰাশিৰ অধিপতি হ'ল শুক্ৰ। এই মাহত আপুনি সম্পৰ্ক আৰু ভাৰসাম্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত অংশীদাৰীৰ বাবে সময় ভাল। কৰ্মক্ষেত্ৰত শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব। কলা, সংগীত বা ফেশ্বনৰ লগত জড়িত লোকৰ বাবে সময় অনুকূল। আৰ্থিক দিশত ভাৰসাম্য বৰ্তাই ৰখাটো জৰুৰী। আয় ভাল হ'ব, কিন্তু বিলাসিতাত অধিক খৰচ নকৰিব। পাৰিবাৰিক আৰু প্ৰেম জীৱন, দাম্পত্য জীৱনত মধুৰতা বাঢ়িব। অবিবাহিত লোকৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। সামাজিক জীৱনত ব্যস্ততা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু কিডনী আৰু কঁকালৰ বিষৰ সমস্যাই দেখা দিব পাৰে। প্ৰতিকাৰ হিচাপে শিৱ পাৰ্বতীৰ পূজা একেলগে কৰক। শুকুৰবাৰে গাখীৰেৰে বনোৱা বস্তু দান কৰক। বৃশ্চিক ৰাশিৰ অধিপতি মংগল। এই মাহটো আপোনাৰ বাবে আধ্যাত্মিক আৰু মানসিক পৰিৱৰ্তনৰ সময়। কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপুনি নিজৰ সাহস আৰু দৃঢ়তাৰে তাক অতিক্ৰম কৰিব। গোপন শত্ৰুৰ পৰা সাৱধান থাকক। হঠাৎ ধনলাভ বা লোকচান দুয়োটাৰে সম্ভাৱনা আছে। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগত ভালদৰে চিন্তা কৰক। পাৰিবাৰিক আৰু প্ৰেম জীৱন, সম্পৰ্কত গভীৰতা আহিব, কিন্তু সন্দেহ বা ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। কথা কওঁতে সংযম ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান দিয়ক। পুৰণি ৰোগে উক দিব পাৰে। দুৰ্ঘটনাৰ পৰা সাৱধান থাকক। প্ৰতিকাৰ হিচাপে হনুমান চালিচা প্ৰতিদিনে পাঠ কৰক। শিৱলিংগত জল আৰু মৌ অৰ্পণ কৰক। মঙলবাৰে দাইল দান কৰক। ধনু ৰাশিৰ অধিপতি বৃহস্পতি। এই মাহত আপোনাৰ জ্ঞান আৰু ভাগ্যই আপোনাক সহায় কৰিব। উচ্চ শিক্ষা বা বিদেশ যাত্ৰাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ জ্ঞানৰ প্ৰশংসা হ'ব। শিক্ষক, উপদেষ্টা বা ধৰ্মীয় কামত জড়িত লোকৰ বাবে সময় অতি উত্তম। ভাগ্যৰ সহায়ত আৰ্থিক উন্নতি হ'ব। বিনিয়োগৰ বাবে সময় ভাল। ধৰ্মীয় কামত খৰচ হ'ব পাৰে। পাৰিবাৰিক আৰু প্ৰেম জীৱন, পিতৃ বা গুৰুজনৰ লগত সম্পৰ্ক ভাল হ'ব। পৰিয়ালৰ লগত কোনো তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমত সত্যতা আৰু বিশ্বাস বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব, কিন্তু শৰীৰৰ ওজন বৃদ্ধিৰ প্ৰতি চকু ৰাখক। প্ৰতিকাৰ হিচাপে শিৱলিংগত হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক। ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰক। মকৰ ৰাশিৰ অধিপতি হ'ল শনি। এই মাহত আপুনি পৰিশ্ৰম আৰু অনুশাসনৰ ফল পাব। কৰ্মজীৱন, কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফলত পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব। কামৰ বোজা বাঢ়িব পাৰে, কিন্তু আপুনি তাক সহজে চম্ভালিব পাৰিব। আৰ্থিক দিশত শুভ বাৰ্তা আহিব। পৰিশ্ৰমৰ ফলত আয় বাঢ়িব। মাটি বাৰীৰ কামত সফলতা পাব। পাৰিবাৰিক আৰু প্ৰেম জীৱন, পাৰিবাৰিক দায়িত্ব বাঢ়িব। জীৱনসংগীৰ লগত সম্পৰ্কত কিছু নিৰসতা আহিব পাৰে, সেয়েহে সময় দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠু বা হাড়ৰ বিষে আমনি কৰিব পাৰে। ভাগৰুৱা অনুভৱ কৰিব পাৰে, সেয়েহে জিৰণি লওক। প্ৰতিকাৰ হিচাপে শনিবাৰে আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাওক। ওম চং শনেশ্বৰাই নমঃ মন্ত্ৰ জপ কৰক। শিৱৰ লগতে শনিদেৱৰো পূজা কৰক। কুম্ভ ৰাশিৰ অধিপতিও শনি। এই মাহত আপুনি সামাজিক কাম আৰু নতুন চিন্তা চৰ্চাত ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰত নতুন ধাৰণাৰে কাম কৰি সফলতা পাব। দলীয় কামত লাভৱান হ'ব। সামাজিক কাম বা NGOৰ লগত জড়িত লোকৰ বাবে সময় ভাল। আয়ৰ নতুন পথ মুকলি হ'ব। বন্ধু বান্ধৱৰ সহায়ত আৰ্থিক লাভ হ'ব পাৰে। ডাঙৰ ভাই ভনীৰ পৰা সহায় পাব।
পাৰিবাৰিক আৰু প্ৰেম জীৱন সামাজিক জীৱনত ব্যস্ততা বাঢ়িব বন্ধুৰ লগত সম্পৰ্ক ভাল হ'ব প্ৰেমৰ সম্পৰ্ক বন্ধুত্বলৈ ৰূপান্তৰিত হ'ব পাৰে স্বাস্থ্য ভালে থাকিব কিন্তু ভৰিৰ বিষ বা সৰু সুৰা সমস্যাই দেখা দিব পাৰে প্ৰতিকাৰ হিচাপে দুখীয়া আৰু প্ৰয়োজনীয় লোকক সহায় কৰক শনিবাৰে হনুমান চালিসা পাঠ কৰক শিৱ সহস্ৰনাম পাঠ কৰিলে বিশেষ ফল পাব মীন ৰাশিৰ অধিপতি হ'ল বৃহস্পতি এই মাহটো আপোনাৰ বাবে আধ্যাত্মিক উন্নতি আৰু কল্পনাৰ সময় কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনীমূলকতা আৰু কল্পনা শক্তিৰ সহায়ত আগবাঢ়িব বিদেশৰ লগত জড়িত কামত সফলতা পাব কিন্তু কামত মনোযোগ দিয়াত কিছু অসুবিধা হ'ব পাৰে খৰচ বৃদ্ধি পাব পাৰে বিশেষকৈ স্বাস্থ্য বা ধৰ্মীয় কামত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক পাৰিবাৰিক আৰু প্ৰেম জীৱন পাৰিবাৰিক জীৱনত শান্তি থাকিব আপুনি আনৰ প্ৰতি অধিক দয়ালু হ'ব প্ৰেমৰ সম্পৰ্কত ত্যাগ আৰু সমৰ্পণৰ ভাৱনা বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত চকু বা ভৰিৰ সমস্যাই দেখা দিব পাৰে মানসিক শান্তিৰ বাবে ধ্যান কৰক প্ৰতিকাৰ হিচাপে শিৱলিংগত কেশৰ মিহলোৱা গাখীৰ অৰ্পণ কৰক বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক ওম বৃহস্পতিয়ে নম মন্ত্ৰ জপ কৰক প্ৰিয় দৰ্শক এইবোৰ এক সামগ্ৰিক বিশ্লেষণহে মাত্ৰ প্ৰত্যেক ব্যক্তিৰে জন্মকুণ্ডলী অনুসৰি ইয়াৰ প্ৰভাৱ কিছু বেলেগ হ'ব পাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নিজৰ কৰ্ম আৰু ভগৱানৰ ওপৰত বিশ্বাস এই পবিত্ৰ শাওন মাহত মহাদেৱ আৰু হনুমানৰ ওচৰত প্ৰাৰ্থনা জনাওক তেওঁলোকে নিশ্চয় আপোনাৰ মনোকামনা পূৰণ কৰিব এই পবিত্ৰ শাওন মাহটোৱে আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ ধন্যবাদ